অখিল গগৈক বান্ধি ৰখা হ'ব। আপোনাক য'তে পাওঁ আমি কৰায়ত্ব কৰিম। অখিল গগৈ এই প্ৰথম MLA আৰু এই শেষ MLA। অখিল গগৈ এটা বদমাছ। অখিল গগৈ এটা বদমাছ। ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল অখিল গগৈ। ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল ৰাক্ষসৰ দলত। ৭৫ বছৰে কোনো চৰকাৰে আমাৰ কথা নুশুনিলে। ৭৫ বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে। অখিল গগৈৰ বিৰুদ্ধে এতিয়া ক্ষোভত জ্বলিছে চাহ জনগোষ্ঠীৰ লোকসকল। আমাৰ অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠী বা আদিবাসীৰ সমাজত তেওঁ বহুত দিন আহি পেলাই কৃষক নেতা হিচাপে মাত মাতি পেলাই আমাৰ মাজত সোমাইছিলে। তেওঁক আমি এইখন অনুষ্ঠানৰ যোগেদি সতৰ্ক কৰি দিব বিচাৰিছো যে আপুনি অসমৰ চাহ জনগোষ্ঠী বা আদিবাসীৰ শত্ৰু হয়। ২০০ বছৰ বঞ্চিত হৈ থাকি শুকুৰবাৰে জনগোষ্ঠীটোৰ লোকসকলে লাভ কৰিছে এটা ঐতিহাসিক খবৰ। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান বিধেয়ক গৃহীত হয় বিধানসভাত। লগে লগে উল্লাসিত হৈ পৰে চাহ জনগোষ্ঠীৰ লোকসকল। কিন্তু অখিল গগৈৰ আচৰণৰ বাবে এতিয়া ক্ষোভত জ্বলিছে চাহ জনগোষ্ঠীৰ লোকসকল। অখিল গগৈৰ বাহিৰে শাসক বিৰোধী সকলোৱে এই বিধেয়কত সন্মতি প্ৰদান কৰে। কেৱল অখিল গগৈয়েহে বিৰোধিতা কৰে এই বিধেয়কৰ, যাৰ বাবে এতিয়া ক্ষোভত ফাটিছে অসম চাহ মজদুৰ সংঘকে ধৰি আন আন সংগঠনে। অখিলৰ পুত্তলিকাও দাহ কৰে চাহ শ্ৰমিকসকলে। আনহাতে অসম চৰকাৰৰ এই যুগান্তকাৰী সিদ্ধান্তক ভূয়সী প্ৰশংসা কৰে সকলোৱে। অখিল গগৈ এটা বদমাছ, এটা বদমাছ। ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল ৰাক্ষসৰ দলত, মানুহৰ দলৰ হ'ব নালাগে। এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি ২০০ বছৰ হ'ল। এই ২০০ বছৰৰ পিছত ৭৫ বছৰ অসমত চৰকাৰ গঠন হ'ল, কিন্তু ৭৫ বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব, নহ'লে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে। তাৰ বাপৰ মাটি এইটো নহয়। মই কৈছো টাটা কোম্পানীৰ মাটি লৈছে, আছাম কোম্পানী লৈছে। তেওঁৰ সমষ্টিৰ ৫০০ বিঘা মাটি অসম চৰকাৰে লোৱা নাই। সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ। আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ। আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব। এইকাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে। সাৱধান মানি আপোনাক শুনাই দিছো, যদি এনেকে আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম। আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি পুনৰ ক'ব বিচাৰিছো। অসম চৰকাৰ, আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছো। আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব। চাওকচোন, এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকে বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA, আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এইটোতে শেষ হ'ব বুলি আমি ভাবিছো। আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছো, আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওচৰত যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে, দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, জনজাতিকৰণ কৰিব লাগে। তাৰে অসম চৰকাৰে বহু চিন্তা চৰ্চা কৰি আমাৰ এই ৯ বছৰৰ চৰকাৰ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদক্ষেপত আজি যোৱাকালি বিধানসভাত আমাৰ আইন হ'ল যে আজি ৰতন টাটা বিদেশৰ, আছাম কোম্পানী বিদেশৰ, সেই কোম্পানীবিলাকৰ পৰা আমাৰ অসম চৰকাৰে তেওঁলোকৰ পৰা লাইনত থকা চাহ শ্ৰমিকৰ মাটি কিনি চিলিং এক্টত আইনত আনি পেলাই আমাৰ চাহ শ্ৰমিকক পট্টা দিবলৈ আগবাঢ়িছে। সেই পট্টা দিয়াৰ আইন হোৱাৰ পিছতে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।